নমস্কাৰ সকলোকে। তো আজিৰ এই ভিডিঅ'টিত মই আপোনালোকলৈ লৈ আহিছোঁ কেকে হেণ্ডিক BA 4th চেমিষ্টাৰৰ ছ'চিঅ'লজি অফ নৰ্থ ইষ্ট ইণ্ডিয়া সেই ছাবজেক্টটো যদি আপোনালোকৰ আছে তেনেহ'লে সেই ছাবজেক্টটোৰ যোনখন এছাইনমেণ্ট কুৱেশ্যন পেপাৰ সেই কুৱেশ্যন পেপাৰখনৰ প্ৰথম দুটা কুৱেশ্যনৰ এনচাৰ মই এই ভিডিঅ'টিত আপোনালোকলৈ লৈ আহিছোঁ। আৰু ইয়াৰ প্ৰথম কুৱেশ্যনটো আছিলে উত্তৰ পূব ভাৰতৰ প্ৰাচীন উপনিৱেশিক আৰু স্বাধীনোত্তৰ কালৰ ইতিহাসগত বিকাশ সম্পৰ্কে আলোচনা কৰক। আৰু 2 নম্বৰটো আছিলে উত্তৰ পূব ভাৰতলৈ হোৱা অভিবাসনৰ প্ৰেক্ষাপটত অন্তৰ্ভুক্ত বনাম বহিৰাগত সংঘাতৰ বিষয়ে আলোচনা কৰক। তো এই দুটা কুৱেশ্যনৰ এনচাৰে আপোনালোকে এইটো ভিডিঅ'ত পাই যাব আৰু ইয়াৰ বাকী থকা কুৱেশ্যনৰ এনচাৰ কেইটাও মই অতি সোনকালে লৈ আহিম। আৰু আপোনালোকে কিবা যদি বেলেগ ছাবজেক্টৰ কুৱেশ্যন এনচাৰৰ ভিডিঅ' চাবলৈ বিচাৰে তেনেহ'লে নিশ্চয় মোক কমেণ্ট কৰি জনাব। মই যিমান পাৰোঁ সোনকালে আপোনালোকক দিবলৈ চেষ্টা কৰিম আৰু ভিডিঅ'সমূহ চাই কেনে পাই জনাব। আৰু এডুকেশ্যনৰো দুখন পেপাৰৰ কুৱেশ্যন এনচাৰ মই ইতিমধ্যে আপলোড কৰিছোঁ, আছামিছৰো আপলোড কৰিছোঁ BA 4th চেমিষ্টাৰৰ। আপোনালোকে যদি ভিডিঅ'সমূহ বিচাৰি পোৱাত কিবা অসুবিধা হয় তেন্তে প্লে'লিষ্টত গৈ চাই ল'ব, মই প্লে'লিষ্ট বনাই দিম। তাত গ'লে আপোনালোকে ভিডিঅ'সমূহ সহজে বিচাৰি পাব। আৰু ভিডিঅ'সমূহ চাই কেনে পাই জনাব। যদি ভিডিঅ'সমূহ চাই ভাল পায় তেন্তে প্লিজ লাইক কৰিব, লগতে আপোনালোকৰ বন্ধু বান্ধৱীৰ লগতো ভিডিঅ'সমূহ শ্বেয়াৰ কৰি দিব। আৰু মোৰ চেনেললৈ যদি নতুনকৈ আহিছে দেন প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো আজিলৈ এইখিনিয়ে আছিল। লগ পাই আছোঁ এটি নতুন ভিডিঅ'ত। তো চাই থাকিব আপোনালোকে মোৰ ভিডিঅ'সমূহ আৰু প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, লগতে কমেণ্ট কৰিব আপোনালোকে কি কি ছাবজেক্টৰ চাবলৈ বিচাৰে। তো আজিলৈ এইখিনিয়ে আছিল। থেংক ইউ।